আজি দেউৰীসকলৰ বহাগ বিহু তথা ইবাকু বিচু পৰম্পৰাগত ৰীতি নীতিৰে আৰম্ভ ইবাকু বিচু দেউৰী অধ্যুষিত অঞ্চলসমূহত আনন্দৰ বন্যা নাৰায়ণপুৰতো দেউৰী ৰাইজৰ মাজত ব্যাপক উৎসাহ ইজনে সিজনক বোকা সানি পৰম্পৰাৰে সম্পৃক্ত সকলো অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ আজি বহাগ বিহু অৰ্থাৎ ইবাকু বিচু পৰম্পৰা অনুসৰি জনগোষ্ঠীটোৰ লোকসকলে বহাগ মাহৰ প্ৰথমটো বুধবাৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে বিহু পালন কৰে বুধবাৰে উৰেটো নিশা বিহু মৰাৰ পাছত বৃহস্পতিবাৰে পুৱাৰে পৰা গাঁৱৰ পুৰুষ মহিলা ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলো মিলি চোতালত বোকা বিহু মাৰি আনন্দত মতলীয়া হৈ পৰে জ্যেষ্ঠ কনিষ্ঠ সকলো বোকা বিহুৰ মাদকতাত একাত্ম হৈ ইজনে সিজনৰ দেহত বোকা সানি পৰম্পৰাৰে সংপৃক্ত হৈ পৰে এই দৃশ্য লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অন্যতম দেউৰী গাঁও কিনাপথাৰতো উখল মাখল পৰিৱেশ বোকা খেলি আনন্দত মতলীয়া শিশু মহিলাৰ পৰা বয়োজ্যেষ্ঠজনলৈ অতীজৰে পৰা চলি থকা পৰম্পৰা ৰক্ষা কৰি এইবেলিও বোকা খেলি বিহু গীত জুৰি কঁকাল ভাঙি নাছিলে জনগোষ্ঠীটোৰ জীয়ৰী বোৱাৰী সকলোৱে আমাৰ আজি কালিৰ পৰা নহয় তাৰমানে আমাৰ এই ফাগুনৰ লাষ্ট সপ্তাহ আৰু চতৰ ফাৰ্ষ্ট উইকৰ পৰা আকৌ যিটো বিবাহ বিচু যিটো আমাৰ মানে ভকত মিটিং বুলি কয় যোৱা বছৰ ডেকা গাভৰুসকলে যেনেকৈ গৈ পেলাই চকলি য'ত বিৰিঙাত গাঁঠি মাৰে সেইদিনাখন বিবাহ বিচু হ'ল দেউৰী জাতিসকলৰ ডিমচাইসকলৰ মানে জাতীয় উৎসৱ সেইদিনৰ পৰা সন্ধিয়া প্ৰত্যেক পূজাৰী ঘৰতে ইয়াত স্থানতে মানে গোটেই চ'ত মাহটো নন ষ্টপ মানে বিহু মাৰি আহিছে এইদৰে ইজনে আনজনক বোকা সানি জনাইছে বিহুৰ শুভেচ্ছা বিহু গাই নাচি বাগি দেউৰী জনগোষ্ঠীৰ প্ৰাণৰ উৎসৱ বহাগক আদৰিলে জনগোষ্ঠীটোৰ লোকসকলে উল্লেখ্য যে এই উৎসৱ কেৱল তেওঁলোকৰ বাবে ৰং ৰহস্যৰ উৎসৱেই নহয় ই হৈছে অতি প্ৰাচীন কালৰে পৰা চলি থকা সাংস্কৃতিক মহোৎসৱ দেউৰী জনগোষ্ঠীৰ এই বসন্ত উৎসৱটি সৰ্বশ্ৰেষ্ঠ পূজা উৎসৱ নাৰায়ণপুৰৰ পৰা দেৱজিৎ দুৱাৰাৰ প্ৰতিবেদন NKTV+।